পৰ্বতজোৰাত সংৰক্ষণৰ অভাৱত বিলুপ্তিৰ দিশে হিমালয়ান প্ৰজাতিৰ বগাপিঠিয়া শগুন। চৰকাৰ আৰু বন বিভাগৰ উদাসীনতাৰ বাবে দিনক দিনে হ্ৰাস পাইছে বগাপিঠিয়া শগুনৰ সংখ্যা। অকল ফলকতে সীমাবদ্ধ বন বিভাগৰ শগুন সংৰক্ষণ। কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ ৰাজাপাৰাত প্ৰায় 20 হেক্টৰ বন বিভাগৰ সংৰক্ষিত ভূমিত মাতৃশাল গছত দশক দশক ধৰি হিমালয়ান প্ৰজাতিৰ বগাপিঠিয়া শগুন বাহ বান্ধি আছিল। কিন্তু চৰকাৰৰ উদাসীনতা আৰু বন বিভাগৰ কৰ্মহীনতাৰ বাবে হিমালয়ান প্ৰজাতিৰ বগাপিঠিয়া শগুনসমূহ প্ৰায় বিলুপ্ত হ'বলৈ ধৰিছে। বন বিভাগে কেৱল ফলককেইখন ঠায়ে ঠায়ে আঁৰি দি যেন দায়িত্ব সামৰিছে। বন আৰু পৰিৱেশ মন্ত্ৰালয়ে শগুনসমূহ সংৰক্ষণৰ বাবে ধন আবণ্টন দিয়ে যদিও সেই ধন সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ ফলত প্ৰকৃতিৰ জামাদাৰ হিচাপে পৰিচিত শগুনসমূহ প্ৰায় নাইকিয়া হ'বলৈ ধৰিছে। প্ৰকৃতিপ্ৰেমী সংগঠন অৰণ্য সুৰক্ষা সমিতিয়ে বিলুপ্ত হ'বলৈ ধৰা বগাপিঠিয়া শগুনসমূহ সঠিকভাৱে সংৰক্ষণ কৰা আৰু এটা শগুন প্ৰজনন কেন্দ্ৰ স্থাপন কৰাৰ দাবী জনাইছে। জৰা বন সংগঠনৰ অধীনত ইয়াতে ৰাজাপাৰা বিধ এইটো হয়। ইয়াতে 20 হেক্টৰ আপোনাৰ PRF হয় এইটো। আৰু এই PRFত তাৰমানে আপোনাৰ বগাপিঠিয়া যিটো শগুন আমাৰ হিমালয়ান প্ৰজাতিৰ এই শগুনটো ইয়াতে বাহ আছে। ইয়াত প্ৰায় 36টা শগুন আছে ইয়াতে। আমাৰ এটা ছাৰ্ভে আমি কৰিছিলোঁ। এই ছাৰ্ভেত দেখা গৈছে প্ৰায় 700 মান শালগছ আছে আৰু এই শালগছতে এই শগুনবিলাকে বাহ লৈছে। বিভিন্ন সময়ত মানে প্ৰাকৃতিক যিবিলাক ধুমুহা বৰষুণতে বহুত পৰি পেলাই নষ্ট হৈছে। গছবিলাক উভালি উভালি পৰিছে, যাৰ ফলত ইয়াৰ শগুনবিলাকৰ বিলয় হৈছে। তো এই ক্ষেত্ৰত আমি আমাৰ গভৰ্ণমেণ্টক আমি কৈছিলোঁ যে যিহেতু শগুনবিলাক আপুৰুগীয়া শগুন এইবিলাক সংৰক্ষণ কৰিব লাগে আৰু সংৰক্ষণৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইখিনি যাতে গভৰ্ণমেণ্টে কৰে। আমি কেইবাবাৰো আমি অনুৰোধ জনাইছোঁ। তো এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই যেনেকুৱা ধৰণৰ আমাক ৰেছপন্স দিব লাগিছিল আচলতে তেনেকুৱা ধৰণৰ ৰেছপন্স আমি তেনেকুৱা দেখা নাই। গতিকে আমি আহ্বান জনাইছোঁ যাতে বিগত সময়ত আগন্তুক সময়ত তেখেতসকলে ইয়াত এটা বিশেষ গুৰুত্ব আৰোপ কৰে। আমাৰ দাবীও আছে। দাবীটো কৈছে যে যিহেতু ৰাণীত ইয়াৰ পূৰ্বে এটা শগুন প্ৰজনন কেন্দ্ৰ আছে আৰু ইয়াত নেচাৰেলি শগুন প্ৰজনন ইয়াত নেচাৰেলি হয়। গতিকে ইয়াত এটা আমাৰ শগুন প্ৰজনন কেন্দ্ৰটো ইয়াতে যদি আমাৰ কৰা হয় তেতিয়াহ'লে আমি নেচাৰেলি শগুনবিলাকক পাম আৰু ইয়াতে সেই কেন্দ্ৰটো সফল বুলি আমি ভাবোঁ। তো গতিকে আমি গভৰ্ণমেণ্টৰ ওচৰত আমিও অনুৰোধ জনাইছোঁ যাতে ইয়াতে এটা শগুনৰ প্ৰজনন কেন্দ্ৰ এটা গঢ়ি উঠে আৰু এই আপুৰুগীয়া শগুনবিলাক যাতে বিলুপ্ত নহয় তাৰ প্ৰতি যাতে চৰকাৰে গুৰুত্ব দিয়ে এইটো আমি আহ্বান জনাইছোঁ। আমি তেনেকুৱা ধৰণে বিচাৰোঁ যাতে গভৰ্ণমেণ্টে গোটেই বিষয়বিলাক চালি জাৰি চাই আৰু চাই বিলাক আৰু ইয়াত এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰে।